মাৰি আছ আমাক? কি কৰিলো আমি তোৰ? মই এই অভিশপ্ত কুঁৱাটোৰ ৰখীয়া, আৰু এই কুঁৱাটোৰ ওচৰলৈ যোনেই আহে তাকেই মাৰি পেলাও মই। হৈ গ'ল মোৰ কাম। এতিয়া কুঁৱাত থকা আত্মাজনী মুকলি হৈ যাব। আৰে ঘিনাৰাম, এই ডাইনীজনীয়েচোন মানুহবিলাকক মাৰি মাৰি এই কুঁৱাটোৰ ভিতৰলৈ পেলাই দিছে। কোন তই? কেলে মাৰিছ মানুহবিলাক? মই এই অভিশপ্ত কুঁৱাটোৰ ৰখীয়া, আৰু এই ভূতৰ কুঁৱাটোত থকা আত্মাজনীক মুক্তি কৰিবলৈ মই এইবিলাক কৰি আছো। ঘিনাৰাম, এয়াচোন গোটেইখন ভূতেই ভূত। ধনদুতাক ৰুলেং কামিয়া, সোনকালে আমি এতিয়া ইয়াৰ পৰা পলাও ব'ল। সিহঁতৰ লগত এতিয়া আমি যুঁজিব নোৱাৰো। সিহঁতক মাৰিবলৈ বেলেগ উপায় ভাবি আহিব লাগিব। এতিয়া মই এই অভিশপ্ত কুঁৱাটোৰ পৰা মুক্ত হলো। এতিয়া মই মোৰ হত্যাকাৰীক বদলা ল'ব লাগিব। এতিয়া তই আৰু মই মিলি গোটেই গাঁওখন শেষ কৰি দিম। বল। প্ৰণাম বাবা। কল্যাণ হওক। হান্দি বাবা, আমি এতিয়া নিজ চকুৰে এটা কুঁৱাৰ ওচৰত এজনী ভূতনী আৰু এটা ভূত ৰৈ থকা দেখি থৈ আহিছো। ঘিনাৰাম, ইয়াৰ পিছত এটা ডাঙৰ ৰহস্য আছে। কি ৰহস্য হান্দি বাবা? কবচোন। আৰু তাত থকা ভূতটোৱে দুটা মানুহক মাৰি পিনি সেই মানুহ দুটাক কুঁৱাটোৰ ভিতৰত পেলাই আছিলে, আৰু কিবা ভূতনী এজনীক মুকলি কৰি দিয়াৰ কথা কৈ আছিলে। এদিন দুটা গুণ্ডাই এজনী ছোৱালীক ধৰি নি সেই কুঁৱাটোত মাৰি পেলাই দিলে, আৰু তেতিয়াৰ পৰাই সেই কুঁৱাটোৰ ভিতৰত সেই ছোৱালীজনীৰ আত্মা ভূত হৈ থাকিবলৈ ললে। হয় নেকি হান্দি বাবা? আৰু আমি আহিছিলো দুটা ল'ৰাক বিচাৰি হাবিৰ মাজত, ডুমকা আৰু গুলু নামৰ। এতিয়া কি হ'ল জানো, তেহেঁতি দুটা হেৰাই থাকিলে হাবিৰ মাজত। তহঁতি বিচাৰি ফুৰা ল'ৰা দুটাক সেই হাতত কুঠাৰ লৈ থকা ভূতটোৱে মাৰি পিনি কুঁৱাটোত পেলাই দিলে, কুঁৱাত থকা ভূতনীজনীক মুকলি কৰিবলৈ। কি? ডুমকা আৰু গুলু মৰি থাকিলে? তেহেঁতক মাৰি পেলালে। শুন, এতিয়া প্ৰায় এমাহৰ আগত। বুলি তই থাকিবলৈ ক'লেও নাথাক, যাব পাৰিবি নাই আকৌ ঘৰলৈ? তই এতিয়া গাড়ী পাবি বাৰু? পাৰিম নেকি? তই ঘৰলৈ যাগে যা, মোলৈ চিন্তা কৰি নাথাকিবি। মোৰ মানে ইম্পৰ্টেণ্ট কাম এটা আছে, সেইকাৰণে ঘৰলৈ যাওঁ, নহ'লে থাকিলোহেঁতেন বাৰু তহঁতৰ ঘৰত। ঠিক আছে তেনেহ'লে, যাবি তই। গাড়ী পাবি বাৰু, চিন্তা কৰিব নালাগে। আৰু যদি কেনেবাকৈ গাড়ী চাড়ী নাপাওঁ মোলৈ ফোন কৰি দিবি, মই আহি লৈ যাম সিটোক। হ'ব মিকি, যা এতিয়া। আৰে 15 মিনিটমান ৰৈ আছো, এখনো গাড়ী মটৰ নাইচোন। যাওঁগে, ভয়হে লাগিছে ইয়াত। সোনকালে মিকিলে ফোন কৰো, ৰাতিপুৱাই সোনকালে উঠি ঘৰলৈ যামগে। আৰে ৰামু, এইজনী কটীয়া চুতুৰ জীয়েক নহয় জানো? হয় ছাৰ, হয়। হয়, কিন্তু আপোনালোকে মোক কেনেকে চিনি পায়? কেনেকে চিনি নাপাম হয় তোক? তোৰ বাপেৰে আহি আজি মোৰ ওপৰত থানাত কমপ্লেইন দিলে। মোক তোৰ বাপেৰৰ কাৰণে ছাছপেণ্ড কৰি দিলে আজি এমাহৰ কাৰণে। মানে আপুনিয়ে আছিলে যোনে আমাৰ দেউতাক ৰাস্তাত পাই পিনি চৰ মাৰিছিলে? এতিয়া গম পালে আমাৰ দেউতাৰ পাৱাৰ কিমান আছে? এই ছোৱালী, উল্টা পুল্টা কথা নবকিবি। তোক এতিয়া আমি সোধাই নেৰো, তোৰ বাপেৰৰ কাৰণে মোক ছাছপেণ্ড কৰিছিলে না? তোক এমাহৰ কাৰণে ছাছপেণ্ডহে কৰি থৈছে। বেছি মোৰ লগত উল্টা পুল্টা কৰিবি, এইবাৰ একেবাৰে চাকৰিৰ পৰাই উলিয়াই দিম। মুকেৰ লাজ লগা নাই? চালা কুকুৰ, পুলিচ হৈ পিনি ৰাস্তাত ছোৱালী জোকাই আছ। আৰু শুনিছো তই হেনো বহুত ধুনীয়া ডান্স কৰ। বসন্তি, जरा हमको भी दिखाओ दो चार थुमके थुमके। বল ৰামু, ইয়াক উঠাই দিওঁ সোনকালে, হাবিৰ মাজলৈ লৈ যাওঁ, তাতে ইয়াৰ কাম তামাম কৰি দিম। সেইজনী মানে কটীয়া চুতুৰ জীয়েক আছিলে। আৰু সেই ছোৱালীজনীক তেহেঁতি দুটাই ধৰি নি ৰামু, আমি এইজনীক হাবিৰ মাজলৈ কেলে লৈ আহিলো? গমেই নাই পোৱাচোন মই কেলে আনিছো বাৰু।
মোক চিনি পোৱা নাই তহঁতি মই তহঁতক সোধাই নিৰো ভূত হৈ আহি মই মাৰিম তহঁতক ঐ ছাৰ এইজনী আকৌ মৰাৰ আগে আগে কি কথা কৈ থৈ গ'ল ভূত হৈ আহি হ'লেও মাৰিম বুলি কৈছে যে মোৰ আকৌ ভূত পেটলৈ বহুত ভয় লাগে দেই আৰে ৰামু কি উল্টা পুল্টা কথা কৈ আছ সোনকালে এতিয়া এইজনীক ক'ত কেনেকে নাইকিয়া কৰিব পাৰো সেইটো কথা ভাব ঐ ছাৰ এই সোঁ চাইডে কুঁৱা এটা দেখিছোঁ এই কুঁৱাটো নতুনকে বনাইছে চাগে আগতে এইখিত নাছিলে বুজিলো সোনকালে এতিয়া ইয়াৰ ডেড বডিটোক কুঁৱাটোৰ ভিতৰতে পেলাই দিওঁ বেলেগলৈ নিনো আৰু দুদিনমানৰ পিছত নিজেই গেলি পচি নাইকিয়া হৈ থাকিব পেলাই দিছো দেই ছাৰ বঢ়িয়া বঢ়িয়া ডেড বডিটো পানী তললৈ গ'লগে কিন্তু এয়া কি গোটেই পানীখিনি ৰঙা হৈ গ'ল যে তেজেৰে আৰু এনেদৰেই সেই কুঁৱাটো এটা ভূতৰ অভিশপ্ত কুঁৱা হৈ গ'ল আৰু তাৰ পানীখিনিও তেজৰ দৰে ৰঙা হৈ গ'ল তেনেহ'লে আমি এতিয়া সেই ছোৱালীজনীৰ আত্মাক যেনে তেনে হ'লেও ৰখাব লাগিব নহ'লে তাই বদলা ল'বলৈ বেলেগ মানুহকো খতম কৰি পেলাব তহঁতি এতিয়া সেই কুঁৱাৰ আত্মাজনীক আৰু তাত থকা ৰখীয়া ভূতটোক খতম কৰিবলৈ হ'লে তহঁতি এজেগালৈ যাব লাগিব কওক শান্তি বাবা আমি ক'লৈ যাব লাগিব তালৈকে যাম আমি তহঁতি এতিয়া গঞ্জু হাবিৰ দক্ষিণ দিশেৰে আগলৈ গৈ থাকিবি আৰু গৈ থাকোঁতে এজোপা কথা কোৱা ভূতৰ গছ দেখিবি কিন্তু শান্তি বাবা আমি এতিয়া সেই কথা কোৱা ভূতৰ গছজোপা ওচৰলৈ গৈ কি কৰিমগে কাৰণ সেই কুঁৱাৰ আত্মাজনীক মাৰিব পৰা উপায়টো সেই গছজোপাৰ বাহিৰে বেলেগ কোনেও দিব নোৱাৰে হে আপুনিও নোৱাৰে সেই গছজোপাক মোৰ কথা কবি সেই গছজোপাক এবাৰ মই অভিশাপ দি এজোপা ভূতৰ গছ বনাই থৈছো যদি সি সেই ভূতজনী মাৰিব পৰা উপায়টো তহঁতক কয় তেতিয়া সিও গছৰ পৰা মুক্ত হ'ব ঠিক আছে শান্তি বাবা ধন্যবাদ আমি এতিয়া দক্ষিণ দিশে যাওঁ আৰু সেই ভূত গছজোপাক লগ কৰোগে যা কল্যাণ হওক তহঁতৰ আহি থাক মোৰ পিছে পিছে আমি পামগে এতিয়া সেই ভূত গছজোপা কিন্তু ঘীনাৰাম সেই ভূত গছজোপাই আমাক একো নকৰিলে হ'ল আৰু শান্তি বাবাই ক'লে নহয় একো নকৰে বুলি ধনু ডাগৰু লেংটামিয়া পাই গলোহি আমি ভূত গছজোপা দেখিছ নাই গছজোপাত ভূতৰ দৰে মুখ আছে ঐ কোন তহঁতি কেলে আহিছ মোৰ ওচৰলৈ আমি কুঁৱাৰ আত্মাজনীক খতম কৰিব পৰা উপায় বিচাৰি আহিছো তোৰ ওচৰলৈ আমাক উপায়টো দে হা কুঁৱাৰ আত্মাজনীক মাৰিবলৈ তহঁতি মোৰ ওচৰলৈ উপায় বিচাৰি আহিলি সোনকালে আমাক উপায়টো ক সেইজনে গোটেই মানুহক মাৰি শেষ কৰি পেলাইছে নহলে মই সেই ভূতজনীক মাৰিবলৈ উপায় দিম কিন্তু মই কি পাম আমাক শান্তি বাবাই তোৰ ওচৰলৈ পঠিয়ালে আৰু কৈছিলে যদি তই আমাক উপায়টো দিয় তেতিয়া তই শান্তি বাবাৰ অভিশাপৰ পৰা মুক্ত হৈ যাবি কি হয় নেকি শান্তি বাবাই পঠিয়াইছে তেনেহ'লে কম মই তহঁতক উপায়টো ক তহঁতি যিকোনো উপায়েৰে হ'লেও সেই আত্মাজনীৰ চুলি ছিঙিব লাগিব কেইডালমান আৰু তাইৰ চুলিখিনি নি তাই থকা ভূতৰ কুঁৱাটোতে জ্বলাই পিনি পেলাই দিব লাগিব তেতিয়াই সেই কুঁৱাৰ আত্মাজনী জ্বলি যাব আৰু তাইৰ কুঁৱাটো ৰক্ষা কৰা ভূতটো জ্বলি মৰি থাকিব ঠিক আছে ধন্যবাদ তোলে তইও অলপ দেৰি পিছত মুক্ত হৈ যাবি অভিশাপৰ পৰা আমি এতিয়া যাওঁ সেই ভূতনীজনীৰ চুলি ছিঙিবলৈ এই টংগ ইয়াত চোন ভূত পিশাচে লগ পালে আমাক ৰাস্তাৰ মাজত এইখিনিত ভূত পিশাচ ঘূৰি ফুৰিছে ৰাস্তাই ৰাস্তাই তহঁতক আমি সোধাই নিৰো পলা পলা কটি আছো তো কিমান পলাবি তহঁতক আমি মাৰি মাৰি শেষ কৰিম কিৰাম পাই গলি তই চুলি মজা এতিয়া দেৰি নকৰিবি সোনকালে চুলিখিনি জ্বলাই পিনি সেই কুঁৱাটোৰ ভিতৰলৈ দলিয়াই দে পেলাই দিম কিৰাম গোটেই তেজখিনি জ্বলি গ'লচোন ভিতৰত আমাৰ বদলা পুৰা নহ'ল তহঁতি আমাক জ্বলাই